কেইগৰাকীয়ে বোৱাৰীয়েকক সুধিলে তোৰ ঘৰত 7টা বজাৰ পৰা এতিয়া 11টা বাজিল 4 ঘণ্টা ধৰি পাৰ্টি কৰিলোঁ ইমান ফূৰ্তি তামচা কৰিলোঁ ইমান খালোঁ বলো অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ কোন এওঁ আৰু সেই গৰাকী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে তেওঁ কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ আৰু এওঁ অসুস্থ গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা প্ৰদান কৰিছোঁ বান্ধৱী কিজনীয়ে ক'লে তই কিমান উদাৰ এজন কাম কৰা মানুহক ঘৰত ৰাখি নিজৰ পইচা খৰচ কৰি চিকিৎসা কৰিছ তোৰ নিচিনা উদাৰ নাই মানুহজনে কি ক'ব দুধাৰি চকুলো বৈ আহিছে বান্ধৱী কিজনীক লৈ বোৱাৰীয়েক ভিতৰলৈ গ'ল মানুহজনে বাহিৰলৈ গৈ পুনৰ আহি সোমাই হুকডাল লগাই সোমাই আছে এসময়ত পাৰ্টি শেষ হ'ল দুৱাৰত কোনোবাই ঢকিয়াইছে দুৱাৰ খোলক দুৱাৰ খুলি দিলে আন কোনো নহয় বোৱাৰীয়েক অশ্লীল ভাষাৰে গালি পাৰিছে আপোনাৰ লাজ লগা নাই এই বয়সত আপুনি কি চাবৰ কাৰণে বাহিৰলৈ ওলাইছিল আপোনাক মই কোৱা নাছিলোঁ যেতিয়ালৈকে পাৰ্টি চলি থাকে আপুনি বাহিৰত নাহিব কিহৰ আপোনাৰ কি চাবলৈ আহিছিল আপুনি বুঢ়াই কৈছে ওৱাই মই কি চাবলৈ ইচ্ছা কৰিম এই বয়সত 5টা বজাতে ৰুমটোত সোমালো 11টা বাজিবৰ হ'ল মোৰ পাছাপ কৰিব দিন পাৰ হৈ গৈ আছে বাপেকজন বৃদ্ধ হৈ গৈ আছে কণমানিটো ডাঙৰ হৈ আহি আছে মই সংস্কাৰৰ ওপৰত কথা কৈ আছোঁ বুঢ়াজনৰ নাৰ্ভৰ প্ৰব্লেম আহিল হাত কঁপিবলৈ ধৰিলে তেওঁ অন্ন গ্ৰহণ কৰোঁতে মুখলৈ কম যায় এই কাপোৰে কানিয়ে পৰে বোৱাৰীয়েকে গিৰিয়েকক এদিন আকৌ ক'লে হেৰা এই তোমাৰ দেউতাৰ লগত আৰু মই ভোজন কৰিব নোৱাৰোঁ কিয় মোৰ ঘিণ লাগে এই মানুহটোৱে গোটেই কাপোৰে কানিয়ে পেলায় এনেকৈ কেনেকৈ খাম এটা কাম কৰা এই এওঁক ভোজন আমি তাতেই দি দিম ভিতৰলৈ আহিবলৈ মানা কৰা আৰু সেইজন ল'ৰাই যিজন ল'ৰা অসুস্থ হৈ থাকোঁতে মাক বাপেকে কোলাত লৈ লৈ খুৱাইছিল সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে দেউতা তই আৰু আজিৰ পৰা ভিতৰত খাবলৈ আহিব নালাগে তোৰ কাৰণে ভোজনটো আমি তোৰ ৰুমতে দিয়া কৰিম বাপেকে বুজি পাইছে মোৰ ল'ৰাই লাহে লাহে মোক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আছে কিন্তু হ'লেও ক'লে যে উপায় তই ঠিক কথাই কৈছ হ'ব দে মইনো খাওঁ কিমানকেইটা ইয়াতে দিবি তাকে খাম দিন আগবাঢ়িছে কণমানিটো ডাঙৰ হৈ আহি আছে 5 বছৰ বয়স হ'ল আৰু এটা ডাঙৰ পাৰ্টি পাতিলে বাৰ্থডে পাৰ্টি আজিকালি আমাৰ অসমীয়া সমাজতো জন্মদিন কমেই পাতে চবে বাৰ্থডে পাৰ্টিয়ে পাতে তেওঁলোকে ক'লে যে বাৰ্থডে পাৰ্টি আজি আছে আমাৰ লগত ডাঙৰ ডাঙৰ অফিচাৰ আহিব বোৱাৰীয়েকে শহুৰেকক শুনাই দিলে দেউতা আজি আমাৰ লগৰ অফিচাৰবিলাক আহিব যেতিয়ালৈকে পাৰ্টি চলে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায় মানে আপোনাক চিনাকি দিবলৈ লাজ লাগিব ইনডাইৰেক্টলি ক'লে আপুনি ৰুমটোৰ পৰা বাহিৰলৈ যাতে নোলায় বুঢ়াজনে ক'লে হ'ব আই মইনো বাহিৰত গৈ কি কৰিম হ'ব দে মই ৰুমটোতে সোমাই থাকিম 5টামান বজাতে ৰুমত সোমাল সন্ধিয়া 7টামান বজাৰ পৰা পাৰ্টি আৰম্ভ হ'ল ডিজে ঢাক ঢুক বাজিবলৈ ধৰিলে গ্লাছৰ টুং টাং শব্দ 7টাৰ পৰা 8টা 8টাৰ পৰা 9টা 9টাৰ পৰা 10টা 10টাৰ পৰা 11টা বাজি গ'ল পাৰ্টি শেষ হোৱা নাই বুঢ়াজনৰ পাছাপ কৰিব লাগিল ভাবিলে মই মনে মনে গৈ পিছফালে পাছাপ কৰি আহি আকৌ সোমাই থাকিম ইহঁততো পেণ্ডেলত আছে এই বুলি দুৱাৰৰ হুকডাল খুলিছে আনহাতে পেণ্ডেলত বোৱাৰীয়েকক লগৰ 5জনী বান্ধৱীয়ে কৈছে তোৰ ৰুমটো নেদেখুৱা কেনেকৈ সজাইছ পৰাইছ আইসকলৰ তেনেকুৱা থাকে কাৰোবাৰ ঘৰত গ'লে ৰুমটো কেনেকৈ সজাইছে চাব বিচাৰে আৰু ক'লে তোৰ ৰুমটো দেখুওৱা ব'ল বোৱাৰীয়েকে 5জনী বান্ধৱীক লৈ ৰুমৰ ভিতৰলৈ আহিছে বাৰান্দাত উঠিছে আৰু ইফালৰ পৰা হুক খুলি বুঢ়াজন বাহিৰলৈ আহিছে য'তে বাঘৰ ভয় ত'তে ৰাতি হয় বান্ধৱী কেইগৰাকীয়ে বোৱাৰীয়েকক সুধিলে তোৰ ঘৰত 7টা বজাৰ পৰা এতিয়া 11টা বাজিল 4 ঘণ্টা ধৰি পাৰ্টি কৰিলোঁ ইমান ফূৰ্তি তামচা কৰিলোঁ ইমান খালোঁ বলো অথচ এই মানুহজনক এবাৰো পেণ্ডেলত নেদেখিলোঁ কোন এওঁ আৰু সেই গৰাকী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী তেওঁ ক'বলৈ কুণ্ঠাবোধ নকৰিলে তেওঁ কৈছে এজন আমাৰ ঘৰত কাম কৰা মানুহ আৰু এওঁ অসুস্থ গতিকে আমি আমাৰ ঘৰত ৰাখি এওঁক চিকিৎসা প্ৰদান কৰিছোঁ বান্ধৱী কিজনীয়ে ক'লে তই কিমান উদাৰ এজন কাম কৰা মানুহক ঘৰত ৰাখি নিজৰ পইচা খৰচ কৰি চিকিৎসা কৰিছ তোৰ নিচিনা উদাৰ নাই মানুহজনে কি ক'ব দুধাৰি চকুলো বৈ আহিছে বান্ধৱী কিজনীক লৈ বোৱাৰীয়েক ভিতৰলৈ গ'ল মানুহজনে বাহিৰলৈ গৈ পুনৰ আহি সোমাই হুকডাল লগাই সোমাই আছে এসময়ত পাৰ্টি শেষ হ'ল দুৱাৰত কোনোবাই ঢকিয়াইছে দুৱাৰ খোলক
দুৱাৰ খুলি দিলে আন কোনো নহয় বোৱাৰীয়েক অশ্লীল ভাষাৰে গালি পাৰিছে। আপোনাৰ লাজ লগা নাই? এই বয়সত আপুনি কি চাবৰ কাৰণে বাহিৰলৈ ওলাইছিল? আপোনাক মই কোৱা নাছিলোঁ যেতিয়ালৈকে পাৰ্টি চলি থাকে আপুনি বাহিৰত নাহিব? কিহৰ আপোনাৰ কি চাবলৈ আহিছিল আপুনি? বুঢ়াই কৈছে, অ' মই কি চাবলৈ ইচ্ছা কৰিম এই বয়সত? 5টা বজাতে ৰুমটোত সোমালোঁ, 11টা বাজিবৰ হ'ল। মোৰ পাচাব কৰিব লাগিছিল, গতিকে বাহিৰলৈ ওলাইছিলোঁ। বোলো বাহিৰত গৈ পাচাব কৰি আকৌ সোমাই থাকিম? মই নাজানো যে তহঁত আহিবি। এইবিলাক মই নাজানো, এইবিলাক চব আপোনাৰ কথা। বিভিন্ন ধৰণৰ গালি পাৰোঁতে গিৰিয়েক আহি পালেহি আৰু ঘৈণীয়েকক সুধিলে, কি হ'ল, কিয় ইমান হাল্লা কৰিছা? ঘৈণীয়েকে কৈছে, শুনা, তোমাৰ এই বুঢ়াটোৰ কাৰণে আজি মোৰ গোটেই লাজ সন্মান চব শেষ, মান সন্মান চব শেষ। কাইলৈৰ পৰা হয়তো এইজন বুঢ়া এখন ঘৰত থাকিব, নহ'লে মই থাকিম, সিদ্ধান্ত তোমাৰ। এই বুলি ভাবি ভিতৰত এই বুলি কৈ ভিতৰত সোমাই দুৱাৰখন গৰমকৈ বন্ধ কৰি থৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰা সৰু হৈ থাকোঁতে অসুস্থ আছিল, মাক বাপেকে বহু নিশা উজাগৰে কটাইছিল, যিজন ল'ৰাক চিকিৎসা কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত টকা খৰচ কৰিছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক এষাৰ কথা নসোধাকৈ ওচৰত থকা এখন বৃদ্ধ আশ্ৰমত কথা পাতি গাড়ী এখন লৈ আহিল। আৰু গেটৰ ওচৰত গাড়ীখন ৰখাই বাপেকৰ ওচৰত আহি ক'লে যে, দেউতা, তই ঘৰত অকলে অকলে থাক, আমি দুটা অফিচলৈ যাওঁ, কণমানিটো স্কুল যাবলৈ ধৰিছে, গতিকে তই ঘৰত চাগে বৰ কষ্ট পাওঁ। সেইকাৰণে ওচৰত এখন আশ্ৰম আছে য'ত তোৰ দৰে তোৰ বয়সৰ মানুহবিলাক আছে। আমি দুটাই ভাবিছোঁ যে তোক তাতে গৈ থৈ আহোঁগৈ। তই তেতিয়া লগৰ মানুহখিনিৰ লগত নিসংগতা অনুভৱ নকৰিবি। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে আজি মোৰ ল'ৰাই মোক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই বৃদ্ধ আশ্ৰমত থ'ব বিচাৰিছে। তথাপিও ক'লে যে, অ' পাই, তই ঠিক কথাই কৈছ, হয় মই ইয়াত থাকি বৰ অকলশৰীয়া অনুভৱ কৰোঁ। হ'ব দে, ব'ল মোক তালৈকে লৈ ব'ল। আজি ল'ৰা আগে আগে গৈছে, বাপেক পাছে পাছে। আচলতে বাপেক আগত যায়, ল'ৰা পাছত। সদায় নিজৰ সন্তানবিলাকে, ল'ৰাবিলাকে বাপেকক ৰোল মডেল বুলি ভাবে, হিৰো, আৰু ছোৱালীবিলাকে মাকক হিৰইন। কিন্তু আজি উল্টা হৈছে, পিতেক আগত গৈছে, বাপেক পাছত, আৰু পিতেকে ক'লে বাট দেখুৱাইছে বৃদ্ধ আশ্ৰমলৈ। গেটৰ ওচৰ পালেগৈ। বুঢ়াজনে ভাবিছে আৰু এটা খোজ, গেটৰ বাহিৰত যদি মই ৰাখোঁ, এই ঘৰখন চিৰদিনৰ কাৰণে মোৰ পৰ হৈ যাব। যিখন ঘৰ মই কষ্টৰে বনাইছিলোঁ, যিখন ঘৰলৈ মই মানুহজনীক আনিছিলোঁ, যিখন ঘৰত থাকি এটা সন্তান পোৱাৰ কাৰণে ক'লে যোৱা নাই, কাক আৰাধনা কৰা নাই, যোনে যি কৈছে চব কৰিছিলোঁ, আৰু সেইটো ল'ৰাই আজি মোক বৃদ্ধ আশ্ৰমলৈ লৈ যাব বিচাৰিছে। আৰু এটা খোজ আগবঢ়াই দিলে মোৰ চব শেষ। পিতেকক ক'লে, উপায়, মই গম পাইছোঁ তাতো মই নিজকে অকলশৰীয়া অনুভৱ কৰিম, কাৰণ আপোন বুলিবলৈ মোৰ তাত কোনো নাথাকিব। তই এটা কাম কৰ, তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল, মোৰ থকা ৰুমটোৰ আলনাডালত এখন এৰী চাদৰ আছে, যা তই এৰী চাদৰখন লৈ আহগৈ। কিয়? কেতিয়াবা যদি তোৰ মাৰলৈ মনত পৰে, তহঁতলৈ মনত পৰে, ল'ৰাটোলৈ মনত পৰে, আপোন বুলিবলৈ কেৱল মাত্ৰ এৰী চাদৰখন থাকিব, সেইখনকে মই গাত লৈ তহঁতৰ কথা চিন্তা কৰিম। পিতেক যাবলৈ পোৱাই নাই, কণমানিটো দৌৰ মাৰিছে ককাকৰ ৰুমলৈ, আলনাৰ পৰা এৰী চাদৰখন আনিছে, দুৱাৰ দলিত দীঘলকৈ মেলিছে, ভিতৰৰ পৰা এখন দা আনিছে আৰু মাজত সমানকৈ কাটিবলৈ ধৰিলে। মাকে ভাবিছে মোৰ ল'ৰা মোতকৈ একো ওপৰত, গোটেইখন এৰী চাদৰ নিদিয়ে ককাকক, এটুকুৰা ৰাখিহে দিব। সেইকাৰণে বিৰাট বাহাদুৰিত সুধিছে, অ' সোণটো কিয় কাটিছ? সি একো মতা নাই, একান্ত মনে কাটি আছে। দেৰি হোৱা দেখি বাপেক আহিল, অ' পোনা কি হ'ল? আৰে ককাৰ এৰী চাদৰখন কিয় কাটিলি? সি কৈছে, শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, ককাৰখনেই, আৰু দ্বিতীয় এখন নাই। যদি মই গোটেইখন এৰী চাদৰ আজি ককাৰ লগত দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুটাক বৃদ্ধ আশ্ৰমলৈ পঠিয়াম, তোমালোকৰ লগত কি দিম? সেইকাৰণে এটা টুকুৰা মই সেইদিনাৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোক দুইটাক মই বৃদ্ধ আশ্ৰমৰ বাট দেখুৱাই দিম। যদ আচৰতি শ্ৰেষ্ঠ তদেব ইতৰজন সয়দ প্ৰমাণম কুৰুতে লোকাস্তদানু বৰ্ততে। 3 অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে কৃষ্ণই, হে অৰ্জুন, জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাক অনুকৰণ কৰে। আপুনি যুৱ সমাজক কেৱল দোষাৰোপ কৰিলে নহ'ব, আপোনাৰ মোৰ আচৰণ কেনেকুৱা। আপুনি যদি সন্ধিয়া নিজে মোবাইল টিপি আছে, ল'ৰাটো বা ছোৱালীক কৈছে যে তই পঢ়, সিহঁতে পঢ়াত মন নবহিব,
তাৰ বিপৰীতে যদি আপুনি তাৰ পঢ়াৰ টেবুলত বহি পেলাই সোধে অ' আই আজি স্কুলত কি হৈছিল কচোন, কলেজত আজি কি হৈছিল ক, তহঁতৰ চিলেবাছত আজিকালি